কিন্তু আমাৰ তাতে বহুতখিনি কমতে পাব, বহুতখিনি কমত বহুত মানে কমত পাব। ওকে বুলেটৰ হেলমেট প্ৰাইচ আচ্ছা, ইমানখিনি কমত কেনেকৈ দিব পাৰে? কিছুমানৰ মনত প্ৰশ্ন হয় মানে চাওক দাদা, মই এটা কথা কওঁ, শ্ব'ৰুম যোৱাৰ লগে লগে যিকোনো এটা শ্ব'ৰুমত যোৱাৰ লগে লগে তাতে বিভিন্ন ধৰণৰ কষ্ট আহি পৰে, GST ভেট কিবা কিবি বিভিন্ন ধৰণৰ কষ্ট আহি যায় তেখেতসকলৰ। তো নেক্সট আছোঁ বিট্টুদাৰ হেলমেটৰ মাৰ্কেটত। এই হেলমেট চাই লওক, কিমান হেলমেট আছে। যেইটা হেলমেট লাগে, এটা লাগে দুটা লাগে, আপোনালোকক এড্ৰেছ দিলে হ'ল, তাতে পঠাই দিব। হেলমেট লাগে তেন্তে আপোনালোকে দেখিছে লেডিজ হেলমেটো বিভিন্ন প্ৰকাৰৰ, বিভিন্ন কালাৰৰ, হোৱাইট কালাৰৰ। নমস্কাৰ, স্বাগতম জনাইছোঁ জেটি হোম বক ইউটিউব চেনেলৰ সমূহ দৰ্শকলৈ। আৰু আজি কোনো ছেকেণ্ড হেণ্ড বাইকৰ ভিডিঅ' নহয়, ছেকেণ্ড হেণ্ড কাৰৰ ভিডিঅ' নহয়, সম্পূৰ্ণ এটা ব্যতিক্ৰমী ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। আপোনালোকে স্ক্ৰীণত দেখিছে, চাইনবোৰ্ড দেখিছে, লক্ষ্মী বাইক পইণ্ট। কি বাইক পইণ্ট, ইয়াতে কি কি পায়, কি কি নাপায়, গোটেইখিনি এইটো যে ডিটেইলছ জনাম। কিন্তু তাৰে আগতে পৰিচয় কৰাই দিছোঁ, বিট্টুদা আছে ইয়াৰে স্বত্বাধিকাৰী, তাতে স্বাগতম জনাইছোঁ। হয় হয়, ইয়াতে দাদা কি কি বাইক ছাৰ্ভিচিং কৰা হয়? দাদা আমাৰ অকল ৰয়েল এনফিল্ডৰ কামেই কৰোঁ আমি, আৰু ৰয়েল এনফিল্ড মডিফিকেশ্যনৰ কামটো আমি বেছিকৈ কৰোঁ। হয়, আৰু যিহেতু আমাৰ ৰয়েল এনফিল্ড বৰ্তমান গমে পায় কিমানখিনি এটা কষ্টলি বাইক হয়, তো আমি ৰয়েল এনফিল্ডৰ যিটো ছাৰ্ভিচ হয়, সেই ছাৰ্ভিচটো মানে আমি ইয়াতে ফুল্লি প্ৰপাৰ মানে একদম পূৰা A to Z মানে আমি কৰাওঁ। গতিকে আহক, আমি আপোনালোকক ভিতৰত দেখাই দি আছোঁ কি কি আমি কাম কৰোঁ, কি কি নকৰোঁ। ভিতৰত দেখাই দি আছোঁ। আৰু যদি আপোনালোকৰ ৰয়েল এনফিল্ড আছে তেতিয়াহ'লে আপোনালোকৰ বাবে ভাল খবৰ। এই ভিডিঅ'ৰ মাধ্যমেৰে আপোনালোকে যদি গাড়ীখন, আপোনালোকৰ বাইকখন মডিফিকেশ্যন কৰিব বিচাৰিছে বা কিবা বাইকখনত আপোনালোকে পাৰ্ট লগাব বিচাৰিছে, তেন্তে আপোনালোকে ইয়াতে পাৰ্ট লগাব পাৰিব। যেনেকুৱা ধৰণৰ মডিফিকেশ্যন বিচাৰে আপোনালোকে তেনেকুৱা ধৰণৰ মডিফিকেশ্যন আপোনালোকে কৰিব পাৰিব। বিভিন্ন গাড়ীৰ পাৰ্টছ আছে ইয়াতে, আপোনালোকে যেনেকুৱা ধৰণৰ বিচাৰে তেনেকুৱা ধৰণৰ পাব। আৰু লগতে আপোনালোকে ইয়াতে ডিছকাউণ্ট সহকাৰে আপোনালোকে পাৰ্চেছ কৰিব পাৰিব। প্ৰথমতে দাদা ইয়াৰে এড্ৰেছটো জনাই দিব। এড্ৰেছ দাদা বাটৰহাট, আপোনাৰ ৰয়েল এনফিল্ডৰ অপজিট ছাইড, লক্ষ্মী বাইক পইণ্ট। আচ্ছা, এইফালৰ পৰা যেতিয়া আহিব আপুনি, বিজয়নগৰ পলাশবাৰীৰ ফালৰ পৰা যেতিয়া আহিব, হয়, মিৰ্জা গুৱাহাটী ছাইডৰ পৰা আহিব, আহিলে আপুনি লাইফ ছেভ হস্পিটেলখন পাব। লাইফ ছেভ হস্পিটেলখন ক্ৰছ কৰি আহিয়ে ৰাইট ছাইডে ৰয়েল এনফিল্ড শ্ব'ৰুম, লেফ্ট ছাইডে মোৰ অপজিট ছাইডে দোকানখন দেখিব, লক্ষ্মী বাইক পইণ্ট। লক্ষ্মী বাইক পইণ্ট। আৰু যদি বকৰ ছাইডৰ পৰাও আহে তেতিয়া ৰিলায়েন্স পেট্ৰল পাম্প ক্ৰছ কৰি আহি আচ্ছা, মোৰ MB মটৰ্ছখন দেখিব, MB মটৰ্ছ ক্ৰছ কৰি আহি ৰয়েল এনফিল্ডখন দেখিব। স্পেচিয়েলটো বহুত আছে, যেনে ধৰি লওক আপোনাৰ লেগ গাৰ্ড। আচ্ছা, এইবিলাক যিবিলাক আমাৰ তাতে লেগ গাৰ্ড আছে, আচ্ছা, মই লেগ গাৰ্ডবিলাক দেখাই আছোঁ। হয়, এইবিলাক আপোনাৰ ৰিবনৰ লেগ গাৰ্ড হয়, যিবিলাক নতুনকৈ আহিছে ৰিবন, আপোনাৰ ৰিবন বাইক আহিছে, আচ্ছা, এইবিলাকৰ লেগ গাৰ্ড। এইবিলাক আমি মানে আপোনাৰ যদি ডিলাৰতকৈ আমি 45% ডিছকাউণ্টত দি দিওঁ। ডিলাৰত 45% ডিছকাউণ্টত দি দিওঁ আমি এইবিলাক ডিলাৰতকৈ। চ' কি স্পেচিয়েলিটি আছে তাতে কৈ দিলে। তো যিটো বস্তু অৰিজিনেল বস্তু, ছেম বস্তু, হয়, কিন্তু আপোনালোকে ইয়াৰ পৰা যদি পাৰ্চেছ কৰে 45% আৰু 2 ডিছকাউণ্ট পাব। বছৰ ৱাৰেণ্টি, লগতে 2 বছৰ ৱাৰেণ্টি। 2 বছৰ ৱাৰেণ্টি, 1 বছৰ গেৰেণ্টি, 1 বছৰ ৱাৰেণ্টি, মানে ধৰক 2 বছৰ হৈ যাব। যদি 1 বছৰ ভিতৰত কিবা বেয়া হৈ যায়, ডাইৰেক্ট আমি এক্সচেঞ্জ কৰাই দিম। আচ্ছা, মানে সেইডাল ৰাখি পেলাই আমি নতুন এডাল লগাই দিম, নতুন এটা তাতে লগাই কোনো মানে একো ইছ্যু নাই আৰু ডাইৰেক্ট চেঞ্জ কৰাই দিম। আৰু যদি 1 বছৰ পিছত কিবা প্ৰব্লেম হৈ যায়, তেতিয়াহ'লে আমি চাই ল'ম কি বস্তুটো ঠিক কৰিব পাৰি নেকি। পাৰিম। নোৱাৰি যদি আমি কিবা এটা ব্যৱস্থা কৰিম আৰু তেখেতসকলৰ পাৰ্চেণ্ট কিবা এটা ৰাখি পেলাই আমি এইডাল ওলাই দি দিম। অ'কে, আৰু এইখন আছে আপোনাৰ চামগাৰ্ড। আচ্ছা, যিখন চামগাৰ্ড আপোনাৰ ৰয়েল এনফিল্ড শ্ব'ৰুমত আপুনি চাব পাৰে, এইখন জেনুইন হয়, জেনুইন পাৰ্ট মানে। যিখন ৰয়েল এনফিল্ড শ্ব'ৰুমত আপোনালোকে হয়তো 3600-3200 এনেকুৱা কিনিব লাগিব, আমাৰ তাতে আধা বুলি ক'লেও ভুল নহয়। আচ্ছা, 3600-3200 বস্তুটো আমাৰ তাতে আধা পাব, আধা হ'ব মানে 45% ডিছকাউণ্ট। 45%ৰো আপুনি অলপ বেছিয়ে যাব, তথাপি আধা বুলি কৈছোঁ। আচ্ছা, তাৰপিছত হাণ্টাৰবিলাক আছে, হাণ্টাৰৰ আপোনাৰ এচেছৰিজ আছে, হাণ্টাৰৰ লেগ গাৰ্ড, এইবিলাক হাণ্টাৰৰ লেগ গাৰ্ড আছে। আচ্ছা, আৰু তাতে ওপৰত এইবিলাক আছে, এইবিলাক হাণ্টাৰৰ লেগ গাৰ্ড আছে, এইবিলাক 45% ডিছকাউণ্ট পাই যাব শ্ব'ৰুমতকৈ, মানে অৰ্থাৎ আধা। আৰু লেবাৰ চাৰ্জ চবতে ফ্ৰী। আচ্ছা, এটাতো ক'তো আমি লেবাৰ চাৰ্জ নলওঁ আপোনালোকৰ, ফিটিঙৰ কাৰণে আমি কোনো ধৰণৰ পইচা আপোনালোকৰ পৰা চাৰ্জ নকৰোঁ, চাৰ্জ নকৰোঁ কোনো ধৰণৰ। অকল পাৰ্টছৰ দামটোৱে মানে লোৱা হয় ইয়াৰ অকল পৰা। পাৰ্টছৰ দাম লোৱা যাব। যি আপুনি কাম কৰে, মোৰ তাত চাপ'জ আপুনি গাড়ীখনৰ যদি ৰয়েল এনফিল্ডখনৰ ছাৰ্ভিচিঙো কৰিব আহে, আচ্ছা, ফ্ৰী পাই যাব। অকল মবিল আৰু ফিল্টাৰৰ পে'মেণ্টটো কৰিব লাগিব। আচ্ছা, মবিল আৰু ফিল্টাৰৰ পে'মেণ্টটো কৰিলে আপোনালোকৰ বাইকৰ কাম ফ্ৰী। খুব ভাল কথা। যদি আপোনালোকৰ বুলেট এখন আছে, তেন্তে আপোনালোকে ইয়াতে যদি আহে বা এইটো ৰাস্তাইদি যদি যায় আপোনালোকে, তেতিয়াহ'লে আপোনালোকে আহক আৰু জাষ্ট মবিলৰ দামটো দিয়ক আৰু এয়াৰ ফিল্টাৰৰ দামখিনি দিব পাৰিব। যিটো ফিটিং মানে চাৰ্জ হয়, লেবাৰ চাৰ্জটো আপোনালোকৰ টোটেলি ফ্ৰী হৈ গ'ল। টোটেলি ফ্ৰী হৈ যাব। গতিকে আপোনালোকে আহিব পাৰে ইয়াতে। আৰু বিভিন্ন প্ৰকাৰৰ
এলয় হুইল দেখিছোঁ। এলয় হুইল আছে দাদা, এলয় হুইল আপোনাৰ 7,000 টকাৰ পৰা ষ্টাৰ্টিং আছে। আচ্ছা 14, 15,000, 16,000লৈকে আছে। Okay. যেনেকুৱা লাগে তেনেকুৱা আছে। 1 ইয়াৰ্ছ ৱাৰেণ্টিৰ আছে, 2 ইয়াৰ্ছ ৱাৰেণ্টিৰ আছে, 6 মান্থ ৱাৰেণ্টিৰ আছে। আচ্ছা। যেনেকুৱা লাগে আৰু নন ৱাৰেণ্টিৰো আছে। নন ৱাৰেণ্টি। নন ৱাৰেণ্টিৰো আছে, সেনেকুৱাও আছে। আচ্ছা মই আপোনালোকৰ আৰু চাইলেঞ্চাৰ দেখাইছোঁ, আপোনালোকৰ ডলফিন আছে, হাফ পাঞ্জাব আছে, লং পাঞ্জাব আছে, ৰেড ৰোষ্টাৰ আছে, আচ্ছা ফাইবাৰ আছে, গোটেইখিনি পাব। কোব্ৰা পাব, গোটেইখিনি আপোনালোকে পাব। মানে যিটো কোৱালিটিত বিচাৰে যিটো কোৱালিটিত বিচাৰে আপুনি। ৰয়েল এনফিল্ড বুলি ক'লে আপোনালোকৰ বাইকখনৰ A to Z। যদি কিবা কথাত মোৰ তাতে সিদিনা মাল ষ্টকো নাথাকে, আপোনালোকে পিছদিনা হ'লে মালটো পাব, আগদিনা অৰ্ডাৰ দিবলৈ হ'ল। আচ্ছা পোৱাটো ফাইনেল পাবই, পোৱাটো ফাইনেল পাব। কিন্তু আপুনি এনেকুৱা নহয় যে চাপ'জ কিছুমান মোৰ তাতে বহুত দূৰৰ কাষ্টমাৰে ফোন মাৰি থাকে হয় যে দাদা আমি অমুকৰ পৰা পাম নেকি, শিলচৰৰ পৰা ফোন কৰিব, হাইলাকান্দিৰ পৰা ফোন কৰিব। হয়। মানে কেনেকুৱা হয়, মইতো এতিয়া পাব বুলি ক'ম, তেখেতসকল আহিব, তেখেতসকল কনফাৰ্ম হ'ব লাগিব, যামেই যামেই। সেইটো আচ্ছা। কনফাৰ্ম হ'ব লাগিব। এতিয়া Okay. কনফাৰ্ম নোহোৱাকে আমি বস্তুটো তেখেতৰ কাৰণে অকল পাৰ্চেছ কৰা যাব। কিছুমান এনেকুৱা বস্তু থাকে যিটো আনকমন বস্তু, হয় তেখেতৰ কাৰণে আমি পাৰ্চেছ কৰিম, তেখেতৰ কাৰণে আনিম, আনি পেলাই থৈ দিম, মালটো এনে ফচি যাব। ফচি এতিয়া আহক, অহাৰ পিছত আমি চব কাম নিশ্চয় কৰি দিম। নিশ্চয় কৰাই দিব। আৰু হয়। মোৰ ভিডিঅ' যিহেতু অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ভিডিঅ' চাই হয়। তো তেনে ক্ষেত্ৰত ইয়াতেতো যদি ধুবুৰীৰ পৰা মানুহ এজনে চায়, তেনে ক্ষেত্ৰত আপোনাৰ যদি কয় যে আপুনি চাইলেঞ্চাৰ পাইপডাল মোক কোৰিয়াৰ কৰি দিয়ক, কোৰিয়াৰ কৰি দিব পাৰিম, মই বাছত পঠাই দিব পাৰিম। অহাত অসুবিধা আছে অহাত অসুবিধা, মই বাছত গোটেইখিনি বস্তু পঠাই দিম। তেখেতে আচ্ছা। ধুবুৰী মানুহ হ'লে বা গোৱালপাৰা বকৰ মানুহ হ'লে হয় আৰামছে লৈ ল'ব পাৰিব। তেখেতে তাতে লোকেল মেকানিকৰ দ্বাৰাই, যদি নাজানে মানে হয়। আমি বুজাই দিম, হয়। জানা মানুহ এজনক বুজাই দি পেলাই তেখেতসকলে সেনেকে কামটো কৰাই ল'ব পাৰিব। কৰাই ল'ব পাৰিব। হয়। আৰু যিটো পাৰ্চেল দিয়া হ'ব, পাৰ্চেলটোত মানে ডিছকাউণ্ট লৈ পেলাই দিয়া হ'ব, ডিছকাউণ্ট লৈ পেলাই দিয়া হ'ব দাদা। Okay. মানে 100% ডিছকাউণ্টত মাল থাকিব। মানে কোনো ধৰণৰ আপোনাৰ হেৰি নাথাকে, মানে যে আচ্ছা, extra charge নাথাকে। এক্সট্ৰা চাৰ্জ কোনো ধৰণৰ নাথাকে। অ'কে। আৰু কি মানে হেডলাইট যদি কোনোবাই চেঞ্জ কৰিব বিচাৰে, হেডলাইট চেঞ্জ আছে? কৰিব পাৰিব। হেডলাইট হেডিল আছে, উইণ্ডশ্বিল্ডবিলাক মই আপোনাক দেখাই দিম। আচ্ছা আচ্ছা, এইবিলাক আপোনাৰ ৰয়েল এনফিল্ডৰ উইণ্ডশ্বিল্ড হয়। আচ্ছা এইবিলাক উইণ্ডশ্বিল্ড আপোনালোকৰ শ্ব'ৰুমত গ'লে এইখনত দাম বোধহয় 1800-1900 মান পৰিব। আচ্ছা। 2000 প্লাছে পৰে, এইটো নাজানো, অ'কে। কিন্তু চাব লাগিব, মই কেটলগ চাব লাগিব। হয়। কিন্তু আমাৰ তাতে বহুতখিনি কমতে পাব, বহুতখিনি কমত পাব। বহুত মানে- কমত পাব। অ'কে। বুলেটৰ হেডলাইট, বুলেটৰ হেডলাইট বুলেটৰ headlight। লিখাও আছে বুলেট, আধা দামত পাব, আধা দামত। মাৰ্কেটতকৈ আধা দামত পাব। আচ্ছা চেম মাল হয়নে? দাদা চেম মাল হয়, আৰু চেম মাল মানে এইটো আপুনি পুৰা অৰিজিনেল মাল পাব। Original মাল। অৰিজিনেল মাল পাব। বক্সো চাব পাৰে। কপি মাল নাপায়। আৱাজ শুনিছে আপোনালোকে, প্লাষ্টিকৰ মাত শুনিছে, বক্সো পুৰা ভাল ফিটিং হয়, তাতে চেম মাল পাব। কপি মাল কোনো পধ্যে নাপাব, আৰু ৱাৰেণ্টি পাই যাব চবতে, চবতে ৱাৰেণ্টি পাব। নন ৱাৰেণ্টিৰ মাল আমি একোৱেই নিদিওঁ। অ'কে। আচ্ছা এইটো বস্তু যিটো কিমান পৰে বুলি ক'লে শ্ব'ৰুমত? এইটো শ্ব'ৰুমত ধৰি লওক আপুনি যদি লয় 8,000, 7,000 এনেকুৱা পৰিব। আচ্ছা আমাৰ আপোনাৰ তাতে ল'লে 3,800, 4,200। আচ্ছা ইমানখিনি কমত কেনেকৈ দিব পাৰে? কিছুমানৰ মনত প্ৰশ্ন হয়। মানে চাওক দাদা, মই এটা কথা কওঁ, শ্ব'ৰুম যোৱাৰ লগে লগে, যিকোনো এটা শ্ব'ৰুমত যোৱাৰ লগে লগে তাতে বিভিন্ন ধৰণৰ কষ্ট আহি পৰে। GST, ভেট, কিবা কিবি বিভিন্ন ধৰণৰ কষ্ট আহি যায়। তেখেতসকলৰ শ্ব'ৰুমৰ মেইনটেনেঞ্চ, ৰিপেয়াৰিং, AC গোটেইখিনি এমপ্লয়ী চেলাৰী আছে। আপুনি যেতিয়া ৰিচিপ্টখন চাব, তেখেতসকলে ছাৰ্ভিচ কৰা বা তেখেতসকলৰ কামৰ ৰিচিপ্টখন চাব, তেতিয়া আপোনাৰ গম পাব কিমান লম্বা লিষ্টখন। বুজি পাইছে? আপোনালোকৰ মানে সেই বস্তু আমাৰ একো নাই, ডাইৰেক্ট শ্বৰ্ট মবিল আৰু ফিল্টাৰৰ পইচা, আৰু তলৰ ফালে একো এড নহয়। অ'কে। ডাইৰেক্ট মবিলটো দেখিছে, মবিলটোৰ দামটো আপোনালোকে নিজে দেখিব। হয়। মবিলটোৰ দামটো দিলে হ'ল, ফিল্টাৰৰ দামটো দিলে হ'ল, পে'মেণ্টটো কৰি পেলাই আপোনালোকে কামটো কৰাই লৈ যাব পাৰিব। দামটো কথা লৈ যায় গুচি যায়। শ্বৰ্ট উপায়, তাতে মানে- আৰু লম্বা লিষ্ট এখন নাথাকে আৰু আমাৰ চেম কাম হৈ আছে শ্বৰ্টকাটত। শ্বৰ্ট মানে যদি আপুনি শ্ব'ৰুমত লগাব যায়, দাদা সেইখিনিয়ে কৈছে যে এমপ্লয় চেলাৰী, কষ্টিং, কিবা কিবি AC থাকিব। চাৰ্জ, মানে এইটো যে বহুতখিনি, লাগে বহুত কিবা কিবি, আপোনাক কিন্তু কফিও ইয়াতে খুৱাব। সেইখিনি বস্তু ইয়াৰ একাপ কফি খুৱাব, হয় ৰাইট। তো খুৱাই পেলাই আপোনালোকৰ পইচাটো বেছিকে লৈ ল'ব। পইচাটো বেছিকে লৈ ল'ব। যদি আপোনালোক কফি কাপৰ কাৰণে যায়, তেতিয়াহ'লে আমাৰ ক'ব লগা নাই। অ'কে। কিন্তু আপোনালোকে 100%, 45 to 50% অফত আপুনি মোৰ তাতে মাল পাব। মাল পাব, তো ডাইৰেক্ট মাল পাই আছে, তাৰ কাৰণে Direct। দাদাই কমত দিব আৰু পাৰিছে। চব জেনুইন, আপুনি আমাৰ তাতে চব ৰয়েল এনফিল্ড জেনুইনে মাল পাব। আপোনালোকে জিকিব পাৰিব, চব ৰয়েল এনফিল্ড জেনুইনে পাব। আচ্ছা যিমান আছে চব জেনুইন। আচ্ছা। হেলমেটো দেখিছোঁ, ৰয়েল এনফিল্ডৰ হেলমেট পোৱা যাব। আছে দাদা, আপুনি মোৰ জানেই, এইটো আগৰ আৰু এটা ৰুম আছে, এইটো এইবিলাক আচ্ছা। চব জেনুইনত পাই যাব। ফিল্টাৰ আমাৰ যিমান আছে আচ্ছা। চব জেনুইনত পাই যাব। গোটেইখিনি জেনুইনত পাই যাব, গোটেইখিনি ফগ লাইটৰ পৰা ইত্যাদি আপোনালোকক। কমলাইটটো বহুত ধেৰ আছে দাদা, কমলাইট আৰু ষ্টকত আছে, বহুত আচ্ছা। বিভিন্ন ধৰণৰ ষ্টকত আছে। Okay। আমি ইয়াতে এইখিনি মানে চব ডেমৰ কাৰণে ৰাখি থৈ দিছোঁ, নহ'লে বেয়া হৈ যায়। অ'কে। আমি মানে এইখিনি জাষ্ট ধুলি চুলি কৰি থাকোঁ, ডিছপ্লেৰ কাৰণে ৰাখিছে আৰু। ডিছপ্লেৰ কাৰণে ৰাখিছোঁ। অ'কে, ডিছপ্লেৰ কাৰণে ৰাখি থৈছে। হয়। বাকী ইয়াতে আপোনাৰ কম দামী হেলমেট বেছি ৰখা আছে। আচ্ছা
আৰু দামী হেলমেটৰ কাৰণে আপোনালোকে ৰাইডাৰ চইচ মোৰ জীৱন অকণমান আগতে অকমান আগত আমি ভিডিঅ'ত আহি আছো, ৰাইডাৰ চইচতো গৈ আছো, আপোনালোকে একে ভিডিঅ'তে দেখিব পাৰিব। কিন্তু ভিডিঅ'ত গোটেইখিনি বুলেটৰ যিখিনি পাৰ্টছ আছে গোটেইখিনি দেখুৱাটো সম্ভৱ নহয়, বহুতখিনি দীঘলীয়া হৈ যাব। এইটো আপোনাৰ ৰিবনৰ বেকৰেজ হয়, ৰিবনৰ বেকৰেজ হয়। এইটোৰ দাম আপোনালোকে যদি শ্ব'ৰুমত যায় 3600 কৰে। আচ্ছা, মোৰ তাতে 1650 টকা। 1650 টকা 1650 টকা মাত্ৰ। অ'কে, 1650 টকা। আৰু এইটো আছে ক্লাছিকৰ, আচ্ছা, মাত্ৰ 750। 750ত পাব। এইটো বহুত শ্ব'ৰুমত ভাৰী হয়। বহুত ৱেট হয়। শ্ব'ৰুমত যোৱাৰ লগে লগে আপোনালোকে এইবিলাক 15-16 টকা চাৰ্জ কৰি দিয়ে। 1500-1600 টকা চাৰ্জ কৰে। আৰু কিয় দাদাহঁতে দিছে ইমান কম দামত, ইমান ডিছকাউণ্ট লয়? মই আপোনালোকক কথাখিনি জনাই দিছোঁ, চেম মাল ডাইৰেক্ট দি আছে আপোনালোকক। তো তাৰ কাৰণে ইমানখিনি কমত পাই আছে। তো আপোনালোকৰ বেনিফিট আছে। যদি আপোনালোকে বহুত দূৰৰ পৰাও ভিডিঅ' চাই আছে, আপোনালোকে ল'ব পাৰে আপোনালোকে, কাৰণ ইয়াৰ পৰা আপোনালোকক দাদাই ডিছকাউণ্ট কৰাই মালটো ডেলিভাৰ কৰাই দিব আপোনালোকক, যি মাল বিচাৰে। আচ্ছা, এইটো বুলেটৰ বাৰ হেণ্ডেল হয়। আপোনালোকে কিছুমানে অলপ মডিফিকেশ্যনৰ কাৰণে বাৰ হেণ্ডেল ইউজ কৰে, হয়। তো বাৰ হেণ্ডেল ইউজ কৰিব পাৰিব। মডিফিকেশ্যনৰ যি লাগে অল এচেছৰিজ মোৰ তাৰে পাব। ছাৰ্ভিচিঙৰ বুলেটৰ যি লাগে চব এচেছৰিজ মোৰ তাত, চব পাৰ্টছ মোৰ তাত পাই যাব। অ'কে, মানে যিয়ে কাম নকৰক বুলেটৰ অল কাম মোৰ তাতে হৈ যাব। অল কাম হৈ যাব। তো নেক্সট আছো বিট্টুদাৰ হেলমেটৰ মাৰ্কেটত। এই হেলমেট চাই লওক, কিমান হেলমেট আছে দাদা। হেলমেটত কি অফাৰ পাব? বাইকৰ পাৰ্টছটো দেখুৱালো, এতিয়া হেলমেটৰ অফাৰটো। হেলমেটতো আমি এনে গোটেইখিনি আমাৰ ব্ৰেণ্ডেডে ৰখা গৈছে। আপোনাৰ ভেগা, ষ্টিলবাৰ্ড, তাৰপিছত এক্সৰ, ৰাইনক্স, তাৰপিছত আপোনাৰ এজিএন আৰু ষ্টাৰডিছ, গোটেইখিনি আপোনাৰ ব্ৰেণ্ডেডে ৰখা গৈছে। আৰু ব্ৰেণ্ডেডৰ আপোনাৰ ডিছকাউণ্ট 25% দি যাম। অ'কে, 25%? 25%। ব্ৰেণ্ডেড মালত 25% আপোনালোকে ডিছকাউণ্ট পাই আছে। যোনে হেলমেটৰ দোকান আছে তেখেতসকলেও মোৰ পৰা পাৰ্চেছ কৰিব পাৰিব আনকি। আচ্ছা, চবতে মই 25% ডিছকাউণ্ট কৰাই দিম। বেছিকে ল'লে কমকে ল'লেও মানে মই মিলাই দিম, discount? মই মিলাই দিম। বেছিকে ল'লে আৰু মিলাই দিম মই অলপমান 2-1% ইফালে আৰু কৰাই দিম। অ'কে, বেলেগতকে মুঠতে গুৱাহাটী যাই পেলাই মাল এটা আনাতকে মোৰ পৰা লৈ গ'লে আপোনালোকে বহুতখিনি কমতে পাই যাব। এইটো গেৰেণ্টি আছে। অ'কে, চেম হেলমেট ল'বৰ কাৰণে আপোনালোকে গুৱাহাটী আহে বা গুৱাহাটী যায়, তো আপোনালোকে গুৱাহাটী যাব নালাগে, আপোনালোকৰ ডেলিভাৰ কৰি দিব। যেইটা হেলমেট লাগে, এটা লাগে, দুটা লাগে, আপোনালোকক এড্ৰেছ দিলে হ'ল, দাদাই পঠাই দিব, আপোনালোকে ৰিচিভ কৰি লওক। ইফালে বকো চাইড, ইফালে যিমান গোৱালপাৰা সেইবিলাক চাইডত চব ৰিচিভ কৰি ডেলিভাৰী হৈ যাব। ডেলিভাৰী হৈ যাব। অ'কে, খালি পেমেণ্টটো আগতে কৰিব লাগিব দাদা। পেমেণ্টটো কৰিব লাগিব। পেমেণ্টটো কৰাৰ পিছত আমি ডেলিভাৰী কৰাই দিম। অ'কে, পেমেণ্টটো আগতে কৰি দিলে হ'ল অনলাইন, তো ডেলিভাৰী কৰাই দিব। আৰু এইখিনি নহয় যে পেমেণ্টটো কৰাৰ পিছত আপোনালোকে ডেলিভাৰী নাপাব, 110% পাব। এইটোতো সম্ভৱে নহয়, সেইটো সম্ভৱে নহয়। এনেকুৱা আৰু 100-200 টকা 500 টকাৰ কাৰণে সেইবিলাক কৰি লাভ নাই। এটা তেখেতে হেলমেট এটা মোৰ পৰা পাৰ্চেছ কৰিব চাপ'জ 2000 টকাৰ, কথা এটা কৈছোঁ, তেখেতক মই 2000 টকাৰ কাৰণে এটা মই ইমান হেৰি এটা কৰিব নোৱাৰোঁ। এইবিলাক আমাৰ নিয়মে নহয়। হয় হয়, নাই কিছুমানে ভাবিব পাৰে, মই কথাটো তাৰ কাৰণে ক'লো। তো হেলমেটৰ কালেকশ্যনক মই দেখুৱালোঁ আপোনালোকক। বিভিন্ন প্ৰকাৰৰ হেলমেট আছে, যেনেকুৱা ব্ৰেণ্ডৰ লাগে আপোনালোকে তেনেকুৱা ব্ৰেণ্ডৰ পাব। যদি লেডিজ লাগে, লেডিছৰ হেলমেট লাগে, তেন্তে আপোনালোকে দেখিছে লেডিজ হেলমেটো বিভিন্ন প্ৰকাৰৰ, বিভিন্ন কালাৰৰ, হোৱাইট কালাৰত লাগে, ৰেড কালাৰত লাগে, সকলো কালাৰতে পাব, সকলো ডিজাইনতে পাব। নেক্সট আমি দেখুৱাইছোঁ ৰাইডিঙৰ কাৰণে। বহুত কিবা কিবি ষ্টক আছিলে, এতিয়া ষ্টকবিলাক খতমে হৈ গ'ল দাদা। আৰু নেক্সট অৰ্ডাৰ পঠাইছোঁ, বেগবিলাক পাই যাব আপোনালোকে। এইবিলাক চব 30% ডিছকাউণ্টত পাই যাব। চব 30% ডিছকাউণ্টত পাই যাব। অ'কে, 30% ডিছকাউণ্টত পাই যাব। আৰু যি কি নহওক আপোনালোকে ৰাইডিঙৰ কাৰণে যদি যি কি নহওক এচেছৰিজ লাগে বা ইকুইপমেণ্ট লাগে আপোনালোকক, তো গোটেইখিনি ইকুইপমেণ্ট ৰাইডিঙৰ কাৰণে আপোনালোকে ইয়াৰ পৰা পাই যাব, এই দোকানৰ পৰাই, বিট্টুদাৰ পৰা। তো বিট্টুদা, ইয়াৰে এড্ৰেছটো ছেম থাকিব? ছেম এড্ৰেছ থাকিব দাদা। MB মটৰ্ছ, মোৰ MB মটৰ্ছৰ ওচৰৰ চাইডৰ ৰুমটোৱে মোৰ এইটো ৰুমো আছে আৰু মানে। অ'কে, MB মটৰ্ছৰ চাইডৰ ৰুমটো। তো ধন্যবাদ গাইজ ভিডিঅ'টো চোৱাৰ বাবে। আৰু যদি কিবা কথা জানিবলগীয়া থাকে বা কিবা এচেছৰিজৰ বিষয়ে কথা পাতিব বিচাৰে, দাদাক কল কৰিব। কল কৰিলে এনি টাইম কল কৰিব পাৰিব দাদাক। ৰাতি পাৰিব, যেতিয়াই ফোন কৰে। 12টাৰ পিছত ফোন কৰিব, আৰু ৰাতি আমাৰো অলপ অসুবিধা হয়। আৰু ৰাতিপুৱা মোক 8টাৰ পিছত ফোন কৰিব, 8টাৰ আগত ফোন নকৰিব, চাইলেণ্ট থাকে মোবাইল। অ'কে, 8টালৈকে চাইলেণ্ট থাকে, 8টাৰ পিছৰ পৰা একদম পুৰা ৰাতি 12টালৈকে এনি টাইম ফোন কৰিব, এনি টাইম পাব। এনি টাইম। আৰু সপ্তাহত 7 দিন খোলা থাকিব? এনি টাইম দাদা। অ'কে, সপ্তাহত 9টাৰ পৰা 9টালৈকে, ৰাতিপুৱা 9টা বজাৰ পৰা ৰাতি 9টা বজালৈকে আমাৰ 12 ঘণ্টা দোকান খোলা থাকে। দোকান খোলা থাকিব। এনি টাইম মই নাথাকিলেও মোৰ ল'ৰা থাকে, এনি টাইম চব দোকানতে মোৰ ষ্টাফ থাকিব। আচ্ছা, পাই যাব। কিবা নাজানিলে মোক ফোন কৰিব, মই আপোনালোকক চব ৰেট মিলাই দিম। ল'ৰাই যদি ৰেট কিবা কথা আপোনালোকক অকণমান বেছিকেও কয়, চিন্তা নকৰিব, মোক ফোন কৰিলে হ'ল, মই আপোনালোকক চব মিলাই দিম। তো ধন্যবাদ গাইজ ভিডিঅ'টো চোৱাৰ বাবে। লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে, নতুন এডোখৰ ঠাইত। জয় আই অসম।